Hello everyone, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে আলোচনা কৰিম 10ম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুসৰণি 3.5 ৰ পাৰ্ট 3 অৰ্থাৎ 2 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আগবাঢ়িম। আলোচনা আগবঢ়াৰ আগতে তোমালোকে যদি চেনেলখন নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। অনুসৰণি 3.5 ৰ 2 ৰ 1 নম্বৰ প্ৰশ্নটো চাবা কি আছে a আৰু b কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব। যে ইয়াতে a আৰু b ৰ মান উলাব লাগে আৰু কি সমাধান আছে অসীম সংখ্যক সমাধান। অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত তোমালোকে কন্ডিশন জানাই। কন্ডিশনটো আমাৰ কি আছিল যে আমাৰ আছিল a1 by a2 a1 by a2 a1 by a2 b1 by b2 c1 by c2 একে হয় তেতিয়াহে অসীম সংখ্যক সমাধান থাকে। এতিয়া অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত আমি a আৰু b মান উলাব লাগে। ইয়াত চাবা a1 বাছি উলাম a1 ৰ মান কিমান 2 b1 ৰ মান কিমান 3 c1 ৰ মান কিমান সো ইকুৱেশনৰ হুফালে আছে প্লাসত বাওফালে আহিলে -7 a2 ৰ মান চাবা a2 ৰ মান কিমান a minus b b2 মান চাবা a plus b c2 মান minus চাবা ইকুৱেশনৰ হুফালে ইউনিট হিচাপে প্লাসত আছে বাওফালে আনিলে -3a plus b minus 2 আমি ইয়াতে চেক কৰিব নালাগে কাৰণ কন্ডিশন আমাক কৈছে যে অসীম সংখ্যক সমাধান আছে। আমি কন্ডিশন পাতি দিম যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 এতিয়া আমি সমাধান কেনেকৈ কৰিম মান বহাই কিনে ইকুৱেল কৰিব পাৰো নহলে আমি বৰ্গগুণন পদ্ধতিত যেনেকৈ সমাধান কৰিছো সেম তেনেকুৱা মতে কৰিম। সোৱা কেনেকৈ কৰিম a1 by a2 এতিয়া c1 by c2 আমি আনি পৰিম b1 by b2 equal c1 by c2 ধ্ৰুবকটো x ৰ লগত ইকুৱেল কৰিছো y ৰ লগত ইকুৱেল কৰিছো। তুমি a1 by a2 equal b1 by b2 কৰিব পাৰিবা b1 by b2 equal c1 by c2 কৰিব পাৰিবা আকৌ মান বহাই কিনেও তুমি কৰিব পাৰিবা তোমাৰ ইচ্ছা। এতিয়া সোৱা a1 ৰ মান আমি কিমান পাইছো 2 a2 ৰ মান আমি কিমান পাইছো সো a1 ৰ মান পাইছো আমি 2 আৰু a2 ৰ মান পাইছো আমি a minus b equal c1 ৰ মান আমি কিমান পাইছো -7 c2 ৰ মান পাইছো -3a plus b minus 2 comma b1 ৰ মান পাইছো 3 তাৰ পিছত b2 ৰ মান আমি কিমান পাইছো a plus b equal minus c1 ৰ মান 7 c2 ৰ মান -3a plus b minus 2 এতিয়া মাইনাস মাইনাস ক্যান্সেল সোয়া 7 ইনটু আমি কি কৰিম a 7a কানি কোনা পূৰণ কৰি দিম -7 ইনটু b কৰি দিলো মাইনাস তো গুছিয়ে গৈছে এটু মাইনাস গতে 3 2 গুণ কিমান 6 6a plus 2b minus 2 2 গুণ 4 so 2 into b 2b comma minus minus গুছিয়ে গৈছে 7 into a 7a তুমি আগত যেটো লিখিলেই হল কানিকোনা পূৰণৰ ক্ষেত্ৰত তুমি 3 ৰ লগতো এটো আগত লিখিব পাৰা 7 ৰ লগতো 1 কাটো আগত লিখিব পাৰা 7 into a 7a plus 7 into b 7b equal 3 3 গুণ 9 a 9a plus 3 into b 3b minus 3 দ্বিগুণ কিমান 6 এতিয়া 6 সোয়া আমি a বিলাক এতিয়া এক্সেট কৰিম ইয়াৰ পৰা এটা সমীকৰণ বনাই লম এৰ মান সোয়া 7a হৈ আছে আমি কি কৰিম 6a আছে নহয় প্লাসত আছে ইফালে আহিলে মাইনাসত 6a বাকিখিনি আমি এক সাইডত লৈ লম 2b minus 4 থাকিল 2b minus 4 minus 7b minus ত আছে ইফালে গলে প্লাস কমা আমি ইয়াতো তেনে সবা আকৌ 7a minus 9a
ইকুৱেল আমাৰ কি আছে 3b minus 6 so plus 7b আছে ইফালে গলে minus 7b এতিয়া চাবা 7a এর পৰা 6 এ গুছি গলে a থাকে ইকুৱেল so 7b আৰু 2b আমাৰ কিমান হ'ব 7b আৰু 2b 9b minus 4 এটো আমি ইকুৱেশ্যন 1 দিছো এতিয়া 9a এর পৰা 7 এ গুছি গলে minus 2a ইকুৱেল চাবা 7b এর পৰা 3b গুছি গলে minus কিমান হ'ব আমাৰ 4b অৰ্থাৎ 7 টকা তোমাৰ ঋণ আছে এতিয়া minus 6 আমি কি কৰিম এতিয়া আমি এৰ যেটো ইকুৱেশ্যন আছে এইখিনি লৈ এতিয়া ষ্টপ কৰিম কৰি কিনে আমি কি কৰিম এই মানটো সেকেন্ড ইকুৱেশ্যনত পাতি দিম সো সেকেন্ড ইকুৱেশ্যন পাতি দিম minus 2 এর মানটো আমি পাতি দিম কিমান পাইছো 9b minus 4 ইকুৱেল minus b minus 6 কৰ পৰা পাইছো 1 ৰ পৰা পাতি দিম আমি মানটো তাৰ পিছত চাবা এতিয়া মাইনাস এ প্লাস এ মাইনাস আমি ইকুৱেশ্যন 1 টো ওপৰত সেইখিনিতে ষ্টপ কৰিছো আমি এতিয়া দ্বিতীয় ইকুৱেশ্যনটো কৰি আছো 2 9 গুণ কিমান 18 b মাইনাস এ প্লাস 4 2 গুণ 8 minus 4b minus 6 this is minus 18b to minus ota sifala ile plus equal minus 6 it plus ota sifala gole minus 18 or pora 4 gusi gole kiman thakibo 14 minus 14b equal so 6 aru 8 kiman hobo 14 minus minus cancel 14 puron hoye ase ifale gole horon so 14 kebar एक बार बीर मान আমি কিমান পালো 1 ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম a ইকুৱেল কিমান আছিল আমাৰ a ইকুৱেল আছিল আমাৰ 9b - 4 बीर মান কিমান পালো 1 - 4 সো 9 গুণ 9 9 ৰ পৰা 4 গলে কিমান থাকে 5 এতেকে a এর মান পালো 5 b এর মান আমি কিমান পালো 1 নিচে বুজি পাইছা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম দুইৰ এক নম্বৰ 2 নম্বৰ প্ৰশ্নটো চাবা এটো 2 নম্বৰ প্ৰশ্ন হ'ব 3 বুলি লিখা আছে 2 নম্বৰ প্ৰশ্ন হ'ব এটো 2 নম্বৰ প্ৰশ্ন চোৱা কেৰ কি মানৰ ক্ষেত্ৰত তল ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকিব কোনো সমাধান নথকাৰ কন্ডিশনটো তোমালোকে জানাই কি আছিল যে a1/a2 equal b1/b2 not equal c1/c2 আমি এটা পাতি লম সলিউশন সো ইয়াত a1 কিমান আছে 3 b1 কিমান আছে y লগত একো নাই মানে 1 c1 কিমান আছে চাবা হুফালে 1 আছে বাওফালে আহিলে -1 a2 চাবা a2 2k - 1 তাৰ পিছত b2 কিমান আছে k - 1 c2 কিমান আছে সো হুফালে প্লাসত আছে বাওফালে আহিলে মাইনাস ব্ৰেকেট দিলাম 2k + 1 এতিয়া যেহেতু কি আছে আমাৰ কোনো সমাধান নাই যেহেতু কি নাই কোনো সমাধান নাই তুমি এটাকে লিখি লব পাৰা নিলিখিলেও হ'ব a1/a2 equal b1/b2 not equal c1/c2 আমি এটা সমাধান কৰাৰ ক্ষেত্ৰত চোৱা a1/a2 b1/b2 আমি লৈ লম লোৱাৰ পিছত আমি ইয়াৰ মান পাতি দিম a1 ৰ মান আমি কিমান পাইছো 3 তুমি এটা মান আমি তিনিটাৰে পাতি দিম লাগিলে not equal c1/c2 আছে তিনিটাৰে মান আমি পাতি দিম লাগিলে সো a1/a2 কিন্তু আমি সমাধান কৰিম a1/a2 equal b1/b2 ৰ সহায়ত a1 ৰ মান আমি কিমান পাইছো 3 a2 ৰ মান আমি কিমান পাইছো 2k - 1 equal চাবা b1 ৰ আমি মান কিমান পাইছো b1 ৰ মান পাইছো 1 by b2 মান পাইছো k - 1 not equal c1 ৰ মান আমি কিমান পাইছো -1 c2 ৰ মান পাইছো -2k + 1 এতিয়া চাবা এটো মাইনাস মাইনাস ক্যান্সেল হৈ যাব
কিন্তু আমি এখিনি ইয়াতে ৰাখিম আমি লম 3a 2k minus 1 equal 1 by k minus 1 এতিয়া ইয়াৰ পৰা আমি সমাধান কৰিম কেনেকৈ কৰিম এতিয়া চোৱা আমি কানিকোণা পূৰণ কৰি দিম অৰ্থাৎ বৰ্জ পূৰণ কৰি দিম 1 into 2k 3 লগত পূৰণ কৰি আগত লিখিব পাৰা 1 into 2k 2k আহিব minus 1 1 গুণ কিমান 1 equal সবা 3 into k 3k minus 3 গুণ 3 এতিয়া সবা 2k প্লাসত আছে 3k আমি k খিনি এক্সাইড কৰিম মাইনাস হৈ যাব -1 ইফালে গলে প্লাস -3 -1 3x ঋণ আছে 3k ঋণ আছে তবে দুটাকে গুছি গলে এটাকে থাকি যাব 1 নিলিখো আৰু 3 টকা ঋণ আৰু 1 টকা ঋণ 4 টকা মাইনাস মাইনাস দুই ফালে আছে ক্যান্সেল হলে k এর মান 4 অর্থাৎ যেতিয়া k এর মান 4 হ'ব তেতিয়া রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকিব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাই 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্ন যে p ৰ কি মানৰ বাবে px - y = 6x - 2y = 3 সমীকৰণ জোৰৰ একমাত্ৰ সমাধান থাকিব একমাত্ৰ মানে অদ্বিতীয় সমাধান যেটো কথা কৈছে তাতে তোমালোকে লক্ষ্য কৰিবা a1 / a2 not equal b1 / b2 কন্ডিশন আছে এতিয়া আমি লিখি লম কি দিয়া আছে সলিউশন চাবা ইয়াত a1 ৰ মান কিমান p b1 ৰ মান কিমান -1 y লগত একো নাই মানে মাইনাস c1 চাবা ইকুয়াল খুফালে 2 আছে বাওফালে আহিলে -2 হৈ যাব c1 ইকুয়াল -2 তাৰ পিছত a2 ৰ মান কিমান 6 b2 ৰ মান কিমান -2 c2 ৰ মান +3 আছে বাওফালে আহিলে -3 এতিয়া যেহেতু অদ্বিতীয় সমাধান আছে অৰ্থাৎ একমাত্ৰ সমাধান আছে এটিকে আমি কি কৰিম a1 / a2 not equal b1 / b2 কৰিম যেহেতু ইয়াতে আৰু কোনো অপচন নাই গতি আমি এইখিনিতে সমাধান কৰিম a1 ৰ মান আমি কিমান পাইছো p a2 ৰ মান কিমান পাইছো 6 not equal b1 ৰ মান b1 ৰ মান কিমান পাইছো -1 b2 ৰ মান -2 এতিয়া চাবা p 6 minus minus cancel 1/2 not equal হ'ব এতিয়া আমি কানিকোণা পূৰণ কৰিম not equal থাকিলেও একো নাই আমি ইকুৱেলত যেনেকৈ কৰো তেনেকৈ কৰিম এতিয়া 2 into p 2p 6 গুণ 6 2p 6 গুণ 6 দুই পূৰণ হৈ আছে ইফালে গলে হৰণ 2p not equal 6 p not equal 6/2 দুই পূৰণ হৈ আছে ইফালে গলে হৰণ এটিকে p not equal 2 6 কেবাৰ 3 বাৰ গতিকে p ৰ মান 3 ৰ বাহিৰে 3 হ'ব নোৱাৰে not equal হৈছে ন আনসাৰত গতিকে p ৰ মান 3 ৰ বাহিৰে সকলোবোৰ বাস্তৱ সংখ্যা দিব পাৰা বাস্তৱ সংখ্যা বা তুমি ধনাত্মক সংখ্যাও দিব পাৰা বা স্বাভাৱিক সংখ্যা এনেকৈ দিব পাৰা বাস্তৱ সংখ্যা দিলে সকলো সংখ্যা বুজাই গল গতিকে p ৰ মান 3 বাদে যিকোনো সংখ্যা ওলাব পাৰে যদি ওলাই তেতিয়া হলে কি হ'ব একমাত্ৰ সমাধান থাকিব এটা সমাধান থাকিব 3 ওলালে এটা সমাধান না থাকিব তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো এখিনি আছিল যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা